Hello viewers, welcome to Bhadra IAS Academy. আপোনালোকে দেখা পাইছে আমাৰ টপিকটো কি হয়? আমাৰ আজি টপিকটো হৈছে পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যন, that is PIL। আৰু এই টপিকটো আপোনালোকৰ আপকামিং APSC, UPSC, ADRE, আসাম পুলিচ সবতে ইম্পৰ্টেণ্ট হ'ব। তো আহক আমি চাওঁ যে পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যন বা PIL মানে কি হয়। ওকে, তো এতিয়া চাওঁ লিটিগেশ্যন মানে কি হয়? লিগেল কেছ। আমি নামটো ভাঙি পেলাই চাওঁ, ইয়াত তেতিয়া আমি মিনিংটো বুজি পাম। লিটিগেশ্যন মানে কি হয়? লিগেল কেছ। ওকে, লিগেল কেছ ফাইল কৰা হৈছে ইন দ্য ইন্টাৰেষ্ট অফ পাব্লিক। এটোকে আমি কি বুলি কওঁ? PIL বা পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যন বুলি কোৱা হয়। এতিয়া তোমালোকে চোৱা, ধৰি লোৱা মোৰ যদি কিবা এটা প্ৰব্লেম হয়, সাপোজ মই সুপ্ৰিম কোৰ্ট যাব লাগে, হাই কোৰ্ট যাব লাগে, জেনেৰেলি আমি ভাবোঁ যে আমি যাব নালাগে, বিকজ আমাৰ জুডিচিয়েল চিষ্টেমটো বহুত কষ্টলি হয়। কোন ইমান দিন সুপ্ৰিম কোৰ্ট যাব, কোন ইমান দিন হাই কোৰ্ট যাব, কাৰণ মই গম নাপাওঁ কেছটো কিমান দিন চলিব। তো অহা যোৱা কৰি থাকোঁতে মোৰ পইচা বহুত খৰচ হ'ব। তো আমাৰ জুডিচিয়েল চিষ্টেমটো বহুত এক্সপেঞ্চিভ হয়। অ'কে, তো মই বা এজন সাধাৰণ মানুহে এই জুডিচিয়েল চিষ্টেমটোক ইমান ইজিলি এফৰ্ড কৰিব নোৱাৰে। অ'কে, তো এতিয়া তোমালোকে চোৱা, ধৰি লোৱা এখন গাঁও আছে, এই গাঁওখনৰ বা এটা গ্ৰুপ আছে, এই গ্ৰুপখিনিৰ তোমাৰ এটা কিবা এটা চাগে তোমাৰ ৰাইট ভাইলেশ্যন হৈ আছে। অ'কে, সেই মানুহবিলাকৰ কিছুমান ইণ্টাৰেষ্ট চাগে তোমাৰ ক'ব গ'লে ভাইলেশ্যন হৈ আছে। তো সেই মানুহখিনি চাগে অৱস্থা ইমানো ভাল নহয় যে সেই মানুহখিনি তোমাৰ ক'ত যাব? এতিয়া সুপ্ৰিম কোৰ্ট যাব বা হাইকোৰ্ট যাব। ধৰি লোৱা মই গুৱাহাটীত আছোঁ, মোৰ ওচৰতে হাইকোৰ্টটো আছে। তো মই কি কৰিছোঁ? মই গৈ পেলাই সেই মানুহবিলাকৰ ইণ্টাৰেষ্টত, মানুহবিলাকৰ বেনিফিটৰ কাৰণে মই গৈ পেলাই সেই কেছটো ফাইল কৰি দিছোঁ ইন দ্য হাইকোৰ্ট, ইন দ্য গুৱাহাটী হাইকোৰ্ট। তো সেই কেছটো কি বুলি কোৱা হ'ব? পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যন বুলি কোৱা হ'ব। বস্তুটো বুজি পাইছা? তো পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যন বা PIL আমি ফাইল কৰোঁ যদি এটা গ্ৰুপৰ বা এটা কমিউনিটিৰ যদি ইন্টাৰেষ্ট ভাইলেশ্যন হয়। বস্তুটো বুজি পাইছেনে? এজন ছিংগল ইণ্ডিভিজুৱেলৰ যদি ৰাইটছ ভাইলেশ্যন হয়, তেতিয়াহ'লে কিন্তু PIL ফাইল কৰিব নোৱাৰা। এটা গ্ৰুপৰ ইন্টাৰেষ্ট ভাইলেশ্যন হ'ব লাগিব, এটা কমিউনিটিৰ ইন্টাৰেষ্ট ভাইলেশ্যন হ'ব লাগিব, দেন অনলি ইউ কেন ফাইল PIL। অ'কে, তো ইয়াত তোমালোকে পঢ়ি চাব পাৰা সুপ্ৰিম কোৰ্টে ডেফিনেশ্যন কি বুলি কৈছে। মোৰ ওপৰত তোমালোকে চোৱা, যদি মোক প্ৰশ্ন কৰে যে আমি PIL ক'ত ফাইল কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এনচাৰ কি হ'ব? উই কেন ফাইল PIL ইন সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্ট। অ'কে, এইটো বস্তু মই পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় যে PIL অকল সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টত ফাইল কৰিব পৰা যায়। অ'কে, তো এতিয়া তোমালোকে চোৱা, মই যে সেই গ্ৰুপটোৰ ইণ্টাৰেষ্টত মই PILটো কিয় ফাইল কৰিছিলোঁ? বিকজ মোৰ নিজৰ বেনিফিটৰ কাৰণে কৰা নাইকিয়া, মই সেই পাব্লিকৰ বেনিফিটৰ কাৰণে বা সেই গ্ৰুপটোৰ বেনিফিটৰ কাৰণে মই সেই PILটো ফাইল কৰিছোঁ। তো যিটো PIL হয়, ইট ইজ বেছড অন দ্য প্ৰিন্সিপল অফ প্ৰ' বনো পাব্লিকো। ইয়াৰ মিনিং হৈছে পাব্লিক গুড। অ'কে, আৰু এই PIL যিটো কনচেপ্ট হৈছে, এই PIL কনচেপ্টটো আমি আমেৰিকাৰ পৰা লৈছোঁ, আৰু আমেৰিকাত ইয়াক কি বুলি কোৱা হয়? ছ'চিয়েল একশ্যন লিটিগেশ্যন বুলি কোৱা হয়। বুজি পাইছা? তো আশা কৰিছোঁ এই সৰু ভিডিঅ'টোৱে তোমালোকক এটা ইনফৰমেশ্যন দিছে, আৰু যিটো ইনফৰমেশ্যন তোমালোকৰ আপকামিং পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব পাৰে। তোমালোকক সেই ইনফৰমেশ্যনে তোমালোকক বহুত লাভান্বিত কৰিব পাৰে। মই নেক্সট ভিডিঅ'ত এটা সৰু টপিক লৈ পেলাই আহিম, যিটো তোমালোকৰ আপকামিং এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। টিল দেন, থেংক ইউ।